নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। যদি আপুনি অসমৰ এজন চৰকাৰী কৰ্মচাৰী, সহাৰিকাৰ, অংগনবাদী কৰ্মী, আশা কৰ্মী বা ৰান্ধনী, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যোৱা কিছুদিন পৰা ছ'চিয়েল মিডিয়াত আৰু বিভিন্ন বাতৰি অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8 পে কমিশ্যনক লৈ ব্যাপক চৰ্চা চলি থকা দেখা গৈছে। আপোনালোকেও হয়তো ক'ৰবাত নহয় ক'ৰবাত কিছুমান পোষ্ট দেখিছে, য'ত কেন্দ্ৰীয় চৰকাৰে দৰমহা 28,700 টকা বা 12,060 টকাৰ কৰাৰ আলোচনা চলাইছে বুলি দাবী কৰা হৈছে। কিন্তু এই খবৰবোৰৰ আচল সত্যতা কি? চৰকাৰে সঁচাকৈয়ে এই ধনৰাশি অনুমোদন জনাইছে নেকি? আজি আমি এই ভিডিঅ'টোত অষ্টম দৰমহা আয়োগৰ বৰ্তমানৰ চৰকাৰী স্থিতি, গুৰুত্বপূৰ্ণ তাৰিখ আৰু আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব, এই সকলোবোৰ তথ্য সৰলকৈ আলোচনা কৰিম। সঠিক তথ্য জানিবলৈ আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সঠিক তথ্যটো বুজি পাব। অষ্টম দৰমহা আয়োগৰ বৰ্তমানৰ চৰকাৰী স্থিতি। প্ৰথমতে আমি জানো আহক যে অষ্টম দৰমহা আয়োগৰ বৰ্তমানৰ স্থিতি কি। ভাৰত চৰকাৰে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ প্ৰাধান্য ন্যায়াধীশ জষ্টিছ ৰঞ্জনা প্ৰকাশ ডেকাই ডাঙৰীয়াৰ অধ্যক্ষতাত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰি দিছে। বৰ্তমান সময়ত এই আয়োগে বিভিন্ন কৰ্মচাৰী সংগঠন, পেঞ্চনাৰ সন্থাৰ আৰু অংশীদাৰসকলৰ সৈতে আলোচনা আৰু পৰামৰ্শ প্ৰক্ৰিয়া চলাই আছে। আটাইতকৈ ডাঙৰ চৰকাৰী আপডেটটো হ'ল যে কৰ্মচাৰী ইউনিয়নসমূহে নিজৰ দাবী আৰু স্মাৰকপত্ৰ দাখিল কৰাৰ অন্তিম সময়সীমা চৰকাৰে 2024 চনৰ 25 জুনলৈ বৃদ্ধি কৰিছে। ইয়াৰ অৰ্থ হ'ল এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। আয়োগৰ প্ৰতিনিধিয়ে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি কৰ্মচাৰী সন্থাসমূহৰ সৈতে মুখামুখিকৈ বৈঠক কৰিছে। যিহেতু আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰায় 18 মাহৰ সময় দিয়া হৈছে, সেয়েহে ইয়াৰ আনুষ্ঠানিক ৰূপৰেখা 2027 চনৰ মাজভাগতহে স্পষ্ট হ'ব যদিও নিয়ম অনুসৰি ই 2026 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। ভাইৰেল হোৱা এই সংখ্যা দুটা কিমান সত্যতা? এতিয়া আহোঁ আমাৰ মূল প্ৰশ্নটোলৈ। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা 28,700 টকা বা আৰু আন সংখ্যাবোৰ আচলতে ক'ৰ পৰা ওলাল? আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে কোনো ন্যূনতম দৰমহাৰ চৰকাৰীভাৱে ঘোষণা কৰা নাই। বৰ্তমান কাৰ্যকৰী হৈ থকা সপ্তম দৰমহা আয়োগৰ অধীনত এজন একেবাৰে প্ৰাথমিক পৰ্যায় যেনে লেভেল 1 কৰ্মচাৰীৰ ন্যূনতম মূল বেতন যেনে বেচিক পে হৈছে 18,000 টকা। বাতৰিবোৰত ওলোৱা সংখ্যাবোৰৰ আচলতে ফিটমেট ফেক্টৰৰ ওপৰত ভিত্তি কৰি কৰা এক গাণিতিক অনুমানহে।
ফিটমেট ফেক্টৰ হ'ল এক প্ৰকাৰৰ গুণক, এইটো হৈছে মাল্টিপ্লেয়াৰ, যাৰ সহায়ত পুৰণি দৰমহাৰ নতুন দৰমহালৈ সলনি কৰা হয়। কিছুমান বিত্তীয় বিশেষজ্ঞসকলৰ মতে যদি ফিটমেট ফেক্টৰ 1.83 বা 2.46 ধৰা হয়, তেন্তে নিম্নতম দৰমহা অনুমানিক 32,940 টকাৰ পৰা 44,280 টকাৰ পৰ্যন্ত হ'ব পাৰে। আনহাতে কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনসমূহে ফিটমেট ফেক্টৰ 3.83 কৰিবলৈ আৰু নিম্নতম দৰমহা 69,000 টকা কৰিবলৈহে জোৰদাৰ দাবী জনাই আহিছে। গতিকে ভাইৰেল হোৱা নিৰ্দিষ্ট যেনে তোমাৰ আপোনালোকে থাম্বনেইলত দেখিব পাইছে যে 28,700 টকাৰ ফিগাৰটো কেৱল এটাৰ প্ৰাৰম্ভিক হিচাপ বা অনুমানহে। ই কোনো চৰকাৰী কেবিনেটৰ সিদ্ধান্ত নহয়। অসমৰ কৰ্মী, সহাৰিকাৰ, আশাকৰ্মী আৰু ৰন্ধনকৰ্মীসকলৰ ওপৰত প্ৰভাৱ। কেন্দ্ৰীয় অংশ আৰু ৰাজ্য চৰকাৰৰ টপ আপ। আমাৰ অসমৰ বহুতো কৰ্মী, সহাৰিকাৰ, আশাকৰ্মী আৰু ৰান্ধনী এটাৰ ডাঙৰ প্ৰশ্ন উদয় হয় যে অষ্টম দৰমহা আয়োগ আহিলে তেওঁলোকৰো দৰমহাৰ বা মাননি একেবাৰে দুগুণ হৈ যাব নেকি বা যাবনে? ইয়াত এটা কাৰিকৰী কথা বুজোৱাটো বৰ জৰুৰী। ইয়াত এটা কাৰিকৰী কথা বুজি পোৱাটো আমাৰ বাবে বৰ জৰুৰী। কেন্দ্ৰীয় দৰমহা আয়োগৰ নিয়মসমূহ পোনপটীয়াকৈ কেৱল নিয়মীয়া কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবেহে প্ৰযোজ্য হয়। আমাৰ আশাকৰ্মী, অংগনবাড়ী কৰ্মী বা ৰান্ধনীসকল হৈছে আঁচনিৰ অধীনত কাম কৰা কৰ্মী। তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ এটাৰ নিৰ্দিষ্ট অংশ আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত বৰঙণি মিলাই এটাৰ মাহেকীয়া মাননি বা উদ্যোগতিমূলক মাচুল দিয়া হয়। যদি তেওঁলোকক পোনপটীয়াকৈ কেন্দ্ৰীয় দৰমহাৰ মেট্ৰিক্সৰ ভিতৰত নপৰে, তথাপিও ইতিহাস সাক্ষী আছে যে যেতিয়াই কেন্দ্ৰীয় চৰকাৰে দৰমহা বৃদ্ধি কৰে তেতিয়াই সমগ্ৰ দেশতে এক প্ৰভাৱ পৰে। কেন্দ্ৰীয় চৰকাৰৰ সংশোধনীত দৰমহাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু আমাৰ অসম চৰকাৰেও সাধাৰণতে বজাৰৰ মূল্যবৃদ্ধিলৈ লক্ষ্য ৰাখি আঁচনি কৰ্মীসকলৰ মাহেকীয়া মাননি আৰু বানচসমূহ পুনৰীক্ষণ কৰি বৃদ্ধি কৰে। আপোনালোকে নিশ্চয় বুজি পাইছে মই কি কৈ আছোঁ। এই নতুন দৰমহাৰ হিচাপ নিকাচৰ অন্তৰালত থকা আন এটা ডাঙৰ কাৰণ হৈছে মৰ্গীয়া বানচ, অৰ্থাৎ এইটো ডাইনেন্স এলাউন্স DA। 2024 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় কেবিনেট 2% বৃদ্ধি অনুমোদন কৰাৰ পিছত বৰ্তমান সৰ্বমুঠ DA হ'লগৈ 60%। অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত এই DAৰ গুৰুত্ব কি? এতিয়া আমি কথা পাতিম যে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত এই DAৰ গুৰুত্ব কি। নিয়ম অনুসৰি যেতিয়া এটা নতুন দৰমহাৰ আয়োগ কাৰ্যকৰী কৰা হয় তেতিয়াই জমা হোৱা মৰ্গীয়া বানচৰ সম্পূৰ্ণ অংশটো কৰ্মচাৰীজনৰ পুৰণি মূল বেতন যেনে বেচিক পেৰ সৈতে যোগ কৰি এটা নতুন আৰু ডাঙৰ মূল বেতন তৈয়াৰ কৰা হয়। ইয়াৰ পিছত DAৰ একাউণ্টলৈ আকৌ 0% পৰা আৰম্ভ হয়। এই সংমিশ্ৰণৰ বাবেই নতুন দৰমহা আয়োগ আহিলে কাগজ কলমে মূল দৰমহাৰ বহুখিনি বৃদ্ধি পোৱা যেন দেখা যায়। হয়, আপোনালোকে নিশ্চয় বুজি পাইছে বুলি মই ভাবিছোঁ। গতিকে বন্ধু বান্ধৱীসকল,
আজি সমগ্ৰ আলোচনাৰ পৰা আমি কি বুজিলোঁ? এক নম্বৰতে আমি বুজি পালোঁ যে অষ্টম দৰমহা আয়োগ সম্পূৰ্ণ সক্ৰিয় হৈ আছে, কিন্তু বৰ্তমান ই কেৱল পৰামৰ্শ আৰু বৈঠকৰ পৰ্যায়তহে আছে। দুই নম্বৰতে আমি বুজি পালোঁ যে কৰ্মচাৰী সংগঠনসমূহে নিজৰ দাবী দাখিল কৰাৰ চৰকাৰী অষ্টম তাৰিখ হৈছে 2024 চনৰ 15 জুন। তিনি নম্বৰতে আমি বুজি পালোঁ যে বৰ্তমানলৈকে কেন্দ্ৰীয় কেবিনেটত কোনো নিৰ্দিষ্ট দৰমহা অংক বা গাঁথনি চূড়ান্ত কৰা নাই। ছ'চিয়েল মিডিয়াত ওলোৱাৰ সংখ্যাবোৰ কেৱল গাণিতিক অনুমানহে। সেয়েহে কোনো উৰা বাতৰি বা ভুৱা খবৰত ভুল নগৈ কেৱল চৰকাৰী বিত্ত মন্ত্ৰালয়ৰ অফিচিয়েল জাননী বা চৰকাৰী অনুঘোষণাৰ ওপৰত ভৰসা কৰিব লাগে। আশা কৰোঁ আজি এই তথ্যভিত্তিক আলোচনাটো আপোনালোকৰ মনৰ খেলিমেলিবোৰ দূৰ কৰি দিলে বা দূৰ কৰিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ, যাতে সকলোৱে সঠিক তথ্য জানিব পাৰে। আপোনালোকৰ এই আলোচনাটোৰ ওপৰত মতামত কি তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ। জয় আই অসম।